friends, welcome back to our channel. আজি আমি আহিছো বিলাসীপাৰা নতুনকৈ ওপেন হোৱা এখন ৰেষ্টুৰেণ্ট যাৰ নাম হৈছে ৰিমিক্স কিচেন। ইয়াৰ লোকেশনটো হৈছে বিলাসীপাৰা চক বজাৰ। সো এই ৰিমিক্স কিচেনত নতুন কি আছে আপোনালোকক আমি এক্সপ্লোৰ কৰাও। সো আপোনালোকে ভিডিওটো লাষ্টলৈকে চাই থাকিব আৰু লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব। সো মই ৰেষ্টুৰেণ্টত সোমাই ফাৰ্ষ্ট মিট কৰিলো সৰস্বতীৰ লগত আৰু সৰস্বতীক আপোনালোকে চাগে সবে চিনি পায় আৰু সৰস্বতীয়ে হ'ল এই ৰিমিক্স কিচেনৰ অনাৰ। সো সৰস্বতী মোক ৰেষ্টুৰেণ্টখনৰ কনচেপ্ট বুজাই আছিলে আৰু এতিয়া আপোনালোকে অকমান এই ৰেষ্টুৰেণ্টখনৰ ইণ্টেৰিয়ৰ চাই লওক। Friends, welcome drink হিচাপে আমাক দিলে ব্লু লেগুন মহিতো। ব্লু লেগুন মহিতো মোৰ অল টাইম ফেভাৰিট হয়। তাই এইটো বহুত ভাল পায়, যতে যায় এই ড্ৰিংকটো তাই ল'বই। তাৰপিছত আমাক দিলে স্প্ৰিং ৰোল, চিকেন স্প্ৰিং ৰোল। সো সাৰ্ভ কৰা ষ্টাইল হৈছে ইমান ধুনীয়া আৰু প্ৰেজেণ্টেশ্যনটো বহুত ধুনীয়া। এখন খাটিয়াত লৈ আহিছে, কিমান ধুনীয়াকৈ গাৰ্নিছ কৰা আৰু কেৰটছবিলাক যে আছে ধুনীয়াকৈ বাটাৰফ্লাই নিচিনাকৈ বনোৱা আছে। সো ফ্ৰেণ্ডছ বলক এতিয়া আমি টেষ্ট কৰোঁ আৰু আপোনালোকক শ্বেয়াৰ কৰোঁ ইয়াৰ টেষ্টটো কেনেকুৱা। সো এতিয়া মই ট্ৰাই কৰিম চিকেন স্প্ৰিং ৰোল। চিকেন স্প্ৰিং ৰোলৰ আপোনালোকে ডিজাইনটো চাইছে, প্ৰেজেণ্টেশ্যনটো খুব ধুনীয়া আছিল, খাটিয়াত দিয়া আছিল আৰু এতিয়া মই এইটো টেষ্ট কৰিও মোৰ বহুত ভাল লাগিছে। যেনেকুৱা প্ৰেজেণ্টেশ্যন আছিল তেনেকুৱাই টেষ্ট আছিল আৰু ইয়াত আপোনালোকে ফিলিংছটো চাই লওক। স্প্ৰিং ৰোলত ইমানবিলাক ফিলিংছ দিছিল, চিকেন, চাওমিন, চাম ভেজিছ আৰু ইয়াৰ লগতে এই দুটা গাজৰ এণ্ড মূলাৰ যোনটো বাটাৰফ্লাই শ্বেপত এটা ডিজাইন কৰা আছিল, এইটোও খুব ধুনীয়া আছিল। এতিয়া আমি ট্ৰাই কৰিম চিকেন বিৰিয়ানী। সো চিকেন বিৰিয়ানী চেফিং ডিছত দিছে, ধুনীয়া প্ৰেজেণ্টেশ্যন আৰু কালাৰো বহুত ধুনীয়া। ইয়াতে বিৰিয়ানী যোনটো আছে এইটো একদম কলকাতা ষ্টাইলত আপোনালোকে পাব। সো টেকিটো টেষ্ট বহুত ভাল লাগিব যেন পাইছোঁ। এতিয়া আমি ট্ৰাই কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। সো এতিয়া মই ট্ৰাই কৰিম চিকেন বিৰিয়ানী। ফাৰ্ষ্ট চিকেনটো মই ট্ৰাই কৰিম। চিকেনটো দেখিবলৈ বহুত ধুনীয়া আছিল আৰু জাম্বো লেগ পিচ আছিল। সো চিকেনটো ইমান ছফ্ট আছিল আৰু ইমান জুচি আছিল, মোৰ চিকেনটো বহুত ভাল লাগিছে আৰু চিকেনৰ কালাৰটো চাওক, একদম ফ্ৰেছ এণ্ড জুচি আৰু চিকেনৰ ইমান ধুনীয়া কৰি মেৰিনেট কৰা আছিল যে চিকেনৰ মছলাবিলাক ভিতৰলৈকে সোমাইছে আৰু লগতে ৰাইতাটোও বহুত ধুনীয়া আছিল আৰু চিকেন বিৰিয়ানীটো মোৰ বহুত ভাল লাগিছে।